মই যেহেতু তেখেতে কথা এটা কৈছে মই এইটো ৰিলেক্স কৰি দিছোঁ, কাৰণ আমাৰ ৰুল 152 মানে আমি নোৱাৰোঁ, আমি ছাপ্লিমেণ্টাৰী থকাখিনিৰ পৰা কৰিলে, কিন্তু মই ৰিলেক্স এইকাৰণে কৰিছোঁ। হয়, যোৱাকালি আমি সকলোৱে মিলি ভাবিছিলোঁ এইটো এটা ডিছকাশ্যন হোৱা ভাল, কিন্তু এইটো এক্সেপশ্যন হ'ব, মানে এক্সেপশ্যন হিচাপে ল'ব লাগিব, প্ৰেচিডেণ্ট হিচাপে ল'ব নালাগিব। আমাৰ এতিয়া আমিনুল ইছলাম ডাঙৰীয়া, আপুনি কওক। মাননীয় অধ্যক্ষ মহোদয়, মই 6 নম্বৰ দাবী মঞ্জুৰীৰ কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি ভূমি ৰাজহ বিভাগে আমাৰ অতি গুৰুত্বপূৰ্ণ কিছুমান কাম কৰিব লগা হয়, আৰু অন্যান্য বিভাগৰ প্ৰায়বিলাক বিভাগৰ কাম কাজৰ লগতে উন্নয়ন বা ডেভেলপমেণ্টৰ কাম কাজ আমাৰ ভূমি ৰাজহ বিভাগৰ কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু দেখা গ'ল যে আমাৰ ভূমি ৰাজহ বিভাগে গোটেই অসমত যেনেদৰে কাম কৰি আছে, বিভিন্ন চাৰ্কুল এৰিয়াবিলাকত বা বিভিন্ন জিলাত জনসাধাৰণে যথেষ্ট সমস্যাত ভুগি আছে। মডাৰ্নাইজেশ্যন অফ লেণ্ড বা লেণ্ড ৰেকৰ্ড, ভূমিৰ তথ্যবিলাকৰ আধুনিকীকৰণ বা অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত দেখা গ'ল যে চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিল, যিমান সোনকালে গোটেই লেণ্ড ডকুমেণ্ট ৰেকৰ্ডখিনি আপডেশ্যন কৰা হ'ব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব, কিন্তু অতি লেহেমীয়া গতিত কাম চলি আছে, আৰু এতিয়ালৈকে বহু চাৰ্কুল এৰিয়াত আধা কামো সমাপ্ত কৰিব পৰা নাই, যদিও তাৰ বাবে যথেষ্ট পৰ্যাপ্ত পুঁজি চৰকাৰৰ ফালৰ পৰা যোগান ধৰা হৈ আছে। আৰু এই ক্ষেত্ৰত দেখা গৈছে বহু খেলি মেলিবিলাক আছে। বিভিন্ন লোকৰ তেওঁলোকৰ মাটিৰ নামজাৰি, ম্যাদী পট্টা এইবিলাক কৰোঁতে তাতে বিভাগীয় কিছু লোক জড়িত হৈও তাত এনে কিছু খেলি মেলি কৰে, যিটোৱে সামাজিক বা পাৰিবাৰিক কন্দলৰো সৃষ্টি কৰে। আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে পাৰিবাৰিক কন্দলৰ ক্ষেত্ৰত বা এইবিলাক মাটি বাৰীৰ যিবিলাক বিবাদ, তাত বহু সময়ত আমাৰ বিভাগীয় কৰ্মচাৰীও জড়িত থাকে, তেওঁলোকে নিজেও এইবিলাক কিছুমান অনিয়ম নিজেও সংগঠিত কৰে। আৰু এটা কথা অধ্যক্ষ মহোদয়, যিটো চাব ডিভিজনেল লেণ্ড এডভাইজৰী কমিটিৰ মিটিংবিলাক সময়ে সময়ে অনুষ্ঠিত হয়, তাত বিধায়কসকলো বহে, আৰু তাত যিবিলাক প্ৰপ'জেল দিয়া হয় বিভিন্ন চৰকাৰী ভূমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত হওক বা বিভিন্ন ব্যক্তি বিশেষৰ নামত হওক, যিবিলাক প্ৰপ'জেল দিয়া হয়, প্ৰপ'জেলবিলাক চাব ডিভিজন লেণ্ড এডভাইজৰী কমিটিয়ে পাছ কৰাৰ পিছত কেইবা বছৰ পাৰ হৈ যায়, সেইটো এলটমেণ্ট তেওঁলোকে চাৰ্টিফিকেট নাপায় বা তেওঁলোকে ছেটেলমেণ্টটো নাপায়। গতিকে এই SDLAC পাছ কৰি দিয়াৰ পিছত প্ৰচেছটো ইমান কিয় লেহেমীয়া হয়, বা সেইবিলাক যদি আকৌ ষ্টেট ৰেভিনিউ ডিপাৰ্টমেণ্টত আহিব লাগে, তেনেহ'লে SDLAC পাছ কৰাৰ পিছত আমি ধৰি লওঁ যে এইটো তেওঁলোকৰ নামত মাটিটো হৈ গ'ল, তাৰপিছত কেইবা বছৰলৈকে তেওঁলোকে এলটমেণ্টটো নাপায়। এই কথাটো অতি গুৰুত্বপূৰ্ণ। আৰু তাৰ লগে লগে আজি আটাইতকৈ ডাঙৰ এটা বিফলতা হ'ল আমাৰ ভূমি ৰাজহ বিভাগৰ, যে অসমৰ কিমান ভূমি নদীৰ গৰাখহনীয়াত আজি উটি গ'ল, বিধ্বস্ত হ'ল, তেওঁলোকৰ তথ্য নাই। এই পবিত্ৰ সদনত কেইবাবাৰো আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে এতিয়ালৈকে কিমান ভূমি নদীৰ গৰাখহনীয়াত আজি জাহ গ'ল বা কিমান লাখ মানুহ এফেক্টেড হ'ল, তেওঁলোক গৃহহীন ভূমিহীন হ'ল। এইটো কেইবাবাৰো বিধানসভাত আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, চৰকাৰৰ হাতত তথ্য নাই। কৈছে আমাৰ হাতত কোনো ৰেকৰ্ড নাই, তথ্য নাই। গতিকে 40-50 বছৰ ধৰি এইখন অসমত গৰাখহনীয়া চলি আছে। 40-50 বছৰ ধৰি কিমান লোক গৃহহীন ভূমিহীন হ'ল। এটা বিভাগে যদি 40-50 বছৰত আজিলৈকে সেই ৰেকৰ্ডটো তেওঁলোকে কালেক্ট কৰিব নোৱাৰে, ভূমিহীনৰ তথ্য ৰেজিষ্ট্ৰেশ্যনটো কৰিব নোৱাৰে, যিসকল মানুহ গৰাখহনীয়াত আক্ৰান্ত হ'ল, আমাৰ দাবী আছিল তেওঁলোকক ইণ্টাৰনেলি ডিছপ্লেচ পাৰ্চন হিচাপে চাৰ্টিফিকেট প্ৰভাইড কৰা। কিন্তু 40-50 বছৰে চৰকাৰে যদি তেওঁলোকৰ নামৰ লিষ্টটোৱে বনাব নোৱাৰে, এই চৰকাৰে আকৌ ইণ্টাৰনেলি ডিছপ্লেচ পাৰ্চন চাৰ্টিফিকেট কেনেকৈ ইছ্যু কৰিব? গতিকে এই বিভাগটোৱে কি দায়বদ্ধতাৰে কাম কৰি আছে, অধ্যক্ষ মহোদয়, ভাবিলে অতি দুখ লাগে। তাৰ উপৰিও আমাৰ চৰ চাপৰিত, এইখন অসমত প্ৰায় 33 লাখ লোক চৰ চাপৰিত বসবাস কৰে। 70, 80, 100 বছৰ ধৰি চৰ চাপৰিত বসবাস কৰা লোকসকলৰ মাটিৰ জৰীপ হোৱা নাই, মাটিৰ পট্টা পোৱা নাই, যাৰ কাৰণে তেওঁলোকে একো চৰকাৰী সা সুবিধা নাপায়। তেওঁলোকে IOI ঘৰ নাপায়, চৰ চাপৰিত শিক্ষানুষ্ঠান নহয়, তাত আনকি হস্পিটেল নহয়, তেওঁলোকৰ তাত মানে ৰাস্তা ঘাট, বিজুলী, বিদ্যুৎ যোগান সকলো ক্ষেত্ৰত তেওঁলোক
সমস্যাৰ সন্মুখীন হয় তেওঁলোকৰ ৰেভিনিউ ভিলেজ নোহোৱাৰ কাৰণে। আৰু এই দাবীটো স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে চলি আছে। চৰ চাকৰিবিলাকৰ আজিলৈকে পট্টা তাতে ৰেভিনিউ সাৰ্ভে কৰি পট্টা দিয়াৰ কাৰণে চৰকাৰে কাম কৰিব নোৱাৰে। গতিকে এই বিভাগটোৱে ইমান কৰ্মচাৰী ৰাখি ইমান দিনে কি কাম কৰি আছে তেওঁলোকে এই কথাবিলাক আমি বুজিব পৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, ষ্টাফৰ হয়তো অলপ শ্বৰ্টেজ আছে। আমি দেখা পাইছো যে চাৰ্কুলবিলাকত বা ৰেভিনিউ বিভাগত যিসকলক তাত ৰখা হৈছে তাত ষ্টাফৰ শ্বৰ্টেজ আছে, কামবিলাক খুব লেহেমীয়া হয়, জনসাধাৰণে বহু কষ্ট ভুগিব লগা হয়। এই ক্ষেত্ৰত আনকি আমি দেখা পাইছো মণ্ডলসকলক মানে যিকেইখন গাঁও এজন মণ্ডলক লাটত দিয়া হয় সেই মণ্ডলে সেই কামবিলাক কৰোঁতে বহুত দিন লাগে। গতিকে দৰকাৰ পৰিলে তাত মণ্ডলৰ সংখ্যা বৃদ্ধি কৰা হওক, গাঁওবুঢ়াৰ সংখ্যা বৃদ্ধি কৰা হওক। আমি দেখিছো প্ৰত্যেক গাঁৱৰ বিপৰীতে এজনকৈ গাঁওবুঢ়া নাই। এজন গাঁওবুঢ়াই কেতিয়াবা 2-3খন গাঁৱলৈকে তেওঁলোকে দায়িত্ব চলাব লাগে। আৰু গাঁওবুঢ়াসকলৰ বহুত কাম থাকে, প্ৰত্যেক পৰিয়ালৰ বিভিন্ন কাগজ পাতি তথ্য পাতি দিয়া, চাৰ্টিফিকেট দিয়া, এইবিলাক গাঁওবুঢ়াৰ কাম থাকে। গতিকে তেওঁলোকে ইমান বৃহৎ সংখ্যক লোকৰ কাম কাজবিলাক সময়মতে কৰিব নোৱাৰে। গতিকে আমাৰ দাবী আছিল প্ৰত্যেক গাঁৱত কমচে কম এজনকৈ গাঁওবুঢ়া দিয়া, কিন্তু চৰকাৰে সেইটো দিব নোৱাৰিলে। আৰু এটা কথা আমি দেখিছো, যিবিলাক তেওঁলোকক অতিৰিক্ত দায়িত্ব দিয়া হয় নিৰ্বাচনৰ সময়ত হওক বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হওক, বিভিন্ন সময়ত আমাৰ বিশেষকৈ আটাইতকৈ গুৰু দায়িত্ব ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলক দিয়া হয়। কিন্তু তেওঁলোকেও সেই দায়িত্বখিনি পালন কৰিব যাওঁতে তেওঁলোকৰ মেন পাৱাৰ কম। গতিকে বহু সময়ত তেওঁলোকে ছাৰ্ভেটো প্ৰপাৰলি নকৰে। কিমান মানুহ এফেক্টেড হ'ল প্ৰাকৃতিক দুৰ্যোগত, বানপানীত, গৰাখহনীয়াত, সেইবিলাক তেওঁলোকে ছাৰ্ভেও নকৰে। বহুত মানুহে তেওঁলোকে তেতিয়া সেই সুবিধাটো নাপায় চৰকাৰৰ। গতিকে এই ক্ষেত্ৰত যদি অতিৰিক্তভাৱে হলেও বিভাগে কিছু লোকক টেম্পৰাৰীলি ৰিক্ৰুট কৰি হলেও তেওঁলোকে এই কামখিনি কৰালে হয়, তেনেহলে দুৰ্গতসকল নিশ্চয় বঞ্চিত হ'ব লগা নহলহেঁতেন। আমি দেখিছো বানপানীৰ সময়ত বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যেতিয়া ভুক্তভোগীৰ তালিকা প্ৰস্তুত কৰিবলৈ মণ্ডল গাঁওবুঢ়াক দায়িত্ব দিয়া হয়, তেতিয়া কিন্তু তেওঁলোকে সেই লিষ্টবিলাক বনাওতে এনেকুৱা হয়, বানপানী শুকাই আৰু 1-1.5 মাহ পাৰ হৈ যায়। তাৰপিছত লিষ্ট বনাই কোন সঁচাকৈ এফেক্ট হৈছিল, কোন এফেক্ট হোৱা নাই, এইবিলাক তাৰপিছত খেলি মেলি লাগি যায়। আৰু তাৰপিছত ৰিলিফটো গৈ যেতিয়া পায় তেতিয়া মানুহ বিপদ পাৰ হৈ আৰু 1-2 মাহ দূৰ হৈ আৰু গুচি যায়। গতিকে এই সমস্যাবিলাক কিয় হয়? যদি মেন পাৱাৰ কম আছে তেনেহলে নিশ্চয় তাত অতিৰিক্ত মেন পাৱাৰ লৈ হলেও প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তৎকালীনভাৱে জনসাধাৰণক সেইখিনি সকাহ দিবলৈ বা এই দায়িত্বটো পালন কৰিবলৈ চৰকাৰে তেতিয়া কিন্তু তৎকালীনভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা আমাৰ চকুত কেতিয়াও পৰা নাই। আমি দেখিছো যে ৰিলিফ বিতৰণৰ ক্ষেত্ৰত বা সংস্থাপনৰ ক্ষেত্ৰত সদায় আমাৰ যিসকল নিৰ্যাতিত লোক বা নিপীড়িত লোক তেওঁলোক সদায় বঞ্চিত হয়। গতিকে বিভাগে তাত এই কামবিলাক নিয়াৰিকৈ পালন কৰিব পৰা নাই, কথাবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। অধ্যক্ষ মহোদয়, আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি দেখিছো যে বহু সময়ত যিসকল লোক নিহত হয় বা তেওঁলোকে দুৰ্যোগত বানপানীত যিসকল নিহত হয়, বহু লোকৰ তথ্যটো তাৰপিছত চৰকাৰলৈ নাহে। কাৰণ এই তথ্যবিলাক দিব লাগে মণ্ডলে তাত গৈ ফিল্ড ছাৰ্ভে কৰি সেই তথ্যবিলাক দিব লাগে। চাৰ্কুল অফিচাৰে আকৌ এডিচি ৰেভিনিউক দিব, ডিচিৰ পৰা আকৌ প্ৰপাৰ চেনেলত যেনেকৈ আহিব লাগে ষ্টেট গভৰ্ণমেণ্টলৈ, তেনেকৈ নাহে। মই এই পবিত্ৰ সদনত যোৱাকালি মোৰ এটা প্ৰশ্নৰ উত্তৰত মই উত্তৰ পাইছো যে ইয়াত মই 2খন জিলাৰ কেইখনমান চাৰ্কুলৰ যোৱা 5 বছৰত কিমান ঘৰ অগ্নিকাণ্ডত জাহ গ'ল, তেওঁলোকক কি ক্ষতিপূৰণ দিয়া হ'ল, কিমান লোক এক্সিডেণ্টত তেওঁলোকে দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে, কিমান লোক প্ৰাকৃতিক দুৰ্যোগত মৃত্যুবৰণ কৰিলে, তাৰ ভিতৰত কিমানে ক্ষতিপূৰণ পালে। যোৱাকালি মোৰ প্ৰশ্নৰ উত্তৰত দেখা গ'ল নগাঁও, মৰিগাঁও জিলাত এজনেও ক্ষতিপূৰণ পোৱা নাই। ইয়াত এটা হিচাপ দিছে যে ইমান সংখ্যক ঘৰ তাত অগ্নিকাণ্ডত জাহ গৈছিল বা ইমান সংখ্যক লোক প্ৰাকৃতিক দুৰ্যোগত মৃত্যুবৰণ কৰিছিল, ইমান লোক তেওঁলোকে এক্সিডেণ্টত মৃত্যুবৰণ কৰিছিল, কিন্তু ক্ষতিপূৰণ দিয়া নাই। কিয় দিয়া নাই? উত্তৰত দিছে যে উপায়ুক্তৰ পৰা যিটো প্ৰপৰ্চনত যেনেকৈ প্ৰপ'জেলটো আহিব লাগিছিল তেনেকৈ প্ৰপ'জেলটো অহা নাই। এতিয়া কথা হ'ল 5 বছৰৰ ভিতৰত এই নিহত লোকসকলৰ প্ৰপ'জেলটো প্ৰপৰ্চনেলত কিয় নাহিল? আকৌ লিখিছে, কিছুমান ক্ষেত্ৰত লিখিছে উপায়ুক্তই যিটো হেড অফ একাউণ্টক দিব লাগিছিল ভুলকৈ দিছে, সেইকাৰণে টকাটো দিব পৰা নাই। এতিয়া উপায়ুক্তই কিয় দিব পৰা নাই? যে সেই চাৰ্কুলাৰ তেওঁলোকৰ আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে প্ৰপাৰলি সেইটো ইনভেষ্টিগেশ্যন কৰি ছাৰ্ভে কৰি তথ্যটো সময়মতে দিব পৰা নাই, বা যেনেকৈ দিব লাগিছিল তেওঁলোকে দিব পৰা নাই। তেওঁলোকে কৈ আছে আমাৰ বহুত কামৰ বোজা, গতিকে অতিৰিক্ত কাম এইখিনি আমি কৰিব পৰা নাই। আৰু যাৰ কাৰণে 5 বছৰলৈকে কোনো লোকে তাত ক্ষতিপূৰণ নাপালে, অগ্নিকাণ্ডত জাহ যোৱা কোনো ঘৰ লোকে তেওঁলোকে ক্ষতিপূৰণ নাপালে, বা প্ৰাকৃতিক দুৰ্যোগত
মৃত্যুবৰণ কৰা লোকসকলে ক্ষতিপূৰণ নাপালে। এই কাণ্ডবিলাক কিয় হ'ল যে তাত আমাৰ বিভাগে তেওঁলোকৰ দায়িত্বটো নিয়াৰিকৈ পালন কৰা নাই। গতিকে অধ্যক্ষ মহোদয়, মই এই কথাটো ক'ব বিচাৰিছো যে আজি ৰেভিনিউ বিভাগৰ গাফিলতিৰ কাৰণে যদি আমাৰ এনেকে দুৰ্যোগ পীড়িত বা নিহত লোকসকল যদি আজি বঞ্চিত হ'ব লগা হ'ল, হয়তো তেওঁলোক গৰীব মানুহ, দুখীয়া মানুহ, তেওঁলোক নিজেও দৌৰাদৌৰি কৰিব নোৱাৰে। কিছুদিন তেওঁলোকে আশাৰে বাট চাই থাকে, বিভিন্নজনৰ ওচৰত যায়, তাৰপিছত যেতিয়া তেওঁলোকে সকাহ নাপায়, তাৰপিছত তেওঁলোক হতাশ হৈ বহি থাকিব লগা হয়। কিছুদিন আগতে আমি দেখিছো ধুমুহাত বহু লোকৰ ঘৰ বাৰী ধ্বংস হৈছিল, বানপানীত বহু লোকৰ ক্ষতি হৈছিল, বহু লোকৰ তেওঁলোকৰ পুখুৰীৰ মাছ, লাখ লাখ টকাৰ মাছ বানপানীয়ে উঠাই লৈ গৈছিল, বহু লোকৰ বহু ক্ষতি হৈছিল। তেওঁলোকৰ সাৰ্ভে কৰি এটা ৰিপৰ্ট দিছিল, কিন্তু কোনো লোকে আজিলৈকে ক্ষতিপূৰণ নাপালে। গতিকে আজি এটা গুৰুত্বপূৰ্ণ বিভাগ থকাৰ পিছত তেওঁলোকে যদি এই জনসাধাৰণক বিপদৰ সময়ত যদি সহায় কৰিব নোৱাৰে, সকাহ দিব নোৱাৰে, তেনেহলে এটা কথা কয়, আছে গৰু নাবাই হাল, খোৱাতকৈ নোহোৱাই ভাল। যদি গৰু থাকিও যদি হাল বাব নোৱাৰে, এই গৰু থাকাতকৈ নথকাই ভাল। গতিকে এই বিভাগটো থাকিও যদি বিপদৰ সময়ত জনসাধাৰণক সকাহ দিব নোৱাৰে, এই বিভাগটো থাকি কি কাম হ'ল, কি লাভ হ'ব? গতিকে ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, আৰু জনসাধাৰণে আৰু বেছিকে চাফাৰ কৰিব লগা হয়, বহু উচ্চ শিক্ষাৰ কাৰণে হওক বা অন্যান্য কিছুমান ক্ষেত্ৰত চাৰ্কুলৰ পৰা, চক্ৰ বিষয়ৰ পৰা কিছুমান প্ৰমাণ পত্ৰ জনসাধাৰণে দিব লাগে। যেনেকৈ মেডিকেল ইঞ্জিনিয়াৰিং বা অন্যান্য উচ্চ শিক্ষাৰ কাৰণে যেতিয়া ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰে, তেতিয়া EWS চাৰ্টিফিকেটটো তাৰ পৰা দিব লাগে, বা ইনকাম চাৰ্টিফিকেট, বিভিন্ন ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত ইনকাম চাৰ্টিফিকেটটো দিব লাগে। আৰু এই ইনকাম চাৰ্টিফিকেট, EWD চাৰ্টিফিকেট, লেণ্ড চাৰ্টিফিকেট, লেণ্ডলেছ চাৰ্টিফিকেট, এইবিলাকৰ কাৰণে যেতিয়া জনসাধাৰণে এই ৰেভিনিউ বিভাগত বা চক্ৰ বিষয়ৰ কাৰ্যালয়ত গৈ কি জিয়াটো ভুগিব লাগে, তাৰ পৰা কিমান লোকে আমাক ফোন কৰে, কিমান দিনলৈকে ঘূৰি থাকিব লাগে, এই কাহিনীবিলাক কলে মানে পুলাই পাচিয়া নধৰা দুখ জনসাধাৰণে ভুগি আছে। গতিকে তাতো এটা প্ৰপাৰ চিষ্টেমত ভালকৈ কিন্তু জনসাধাৰণক সময়মতে তেওঁলোকৰ যিবিলাক প্ৰমাণ পত্ৰ বা চাৰ্টিফিকেটৰ দৰকাৰ, এইবিলাক কিন্তু এই বিভাগে কৰি থকা নাই। কামবিলাক জনসাধাৰণ যথেষ্ট কষ্ট ভুগিব লগা হৈ আছে। গতিকে অধ্যক্ষ মহোদয়, এই বিষয়টো আপোনাৰ জৰিয়তে আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিলো। আৰু তাৰ লগে লগে ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত আৰু কিছুমান সমস্যা আছে। আমি দেখিছো মৌজাদাৰসকলৰ জৰিয়তে যে ৰেভিনিউ কালেকশ্যন কৰে, তাতে এনেকুৱা হৈ আছে, এটা কাগজ যদি 50 বিঘা মাটি আছে, সেই 50 বিঘা মাটিত হয়তো 15 জনৰ বা 20 জনৰ মাটি তাত আছে। কাৰোবাৰ 3 বিঘা, কাৰোবাৰ 1 বিঘা, কাৰোবাৰ 2 বিঘা, এনেকৈ মাটি আছে। যেতিয়া এজন মানুহে তেওঁৰ খাজনাটো দিব যায়, তেওঁৰ মাটি আছে 2 বিঘা, কিন্তু এই গোটেই ডাক নম্বৰৰ 50 বিঘা মাটিৰেই খাজনা তেওঁৰ পৰা আদায় কৰে, নহলে 2 বিঘা তেওঁৰ পৰা এক্সট্ৰাকেই নলয়। আকৌ যদি বেলেগ এজনে যাৰ 1 বিঘা মাটি আছে সেই ডাক নম্বৰত, তেওঁ যদি খাজনাটো দিব যায়, তেওঁৰ পৰা আকৌ গোটেই 50 বিঘাৰ মাটিৰ খাজনাটো তেওঁৰ পৰা আদায় কৰে। এনেকৈ যিমানজন তাত শ্বেয়াৰ হোল্ডাৰ আছে, প্ৰত্যেকৰ পৰা গোটেই মাটিৰ খাজনা আদায় কৰে। এনেকুৱা সমস্যাবিলাক তাত আছে। আৰু তাৰ লগে লগে আমি দেখিছো যে ৰেভিনিউ কালেকশ্যন চিষ্টেমত জনসাধাৰণে যথেষ্ট দুৰ্গতি তাত ভুগিব লগা হয়। আৰু ব্ৰহ্মপুত্ৰ নদীৰ যিবিলাক গৰাখহনীয়া, এই গৰাখহনীয়া আক্ৰান্ত লোকসকলক যিহেতু তেওঁলোকক ইণ্টাৰনেলি ডিছপ্লেচ পাৰ্চন চাৰ্টিফিকেট দিয়া হোৱা নাই, গতিকে সেই লোকসকল যেতিয়া তেওঁলোকৰ সকলো মাটি বাৰী উঠাই লৈ গ'ল, তেওঁলোক গৃহহীন, ভূমিহীন হৈ গ'ল। সেই লোকসকলে উপায় নাপায় হয়তো কৰবাত চৰকাৰী মাটিত, নহলে কৰবাত মথাউৰিত তেওঁলোকে গৈ আশ্ৰয় ল'ব লগা হয়। কেইদিনমান পিছত চৰকাৰে কি কৰে, তেওঁলোকক এভিকশ্যন কৰে, উচ্ছেদ কৰি দিয়ে। চৰকাৰী মাটিত কিয় তেওঁলোকে আশ্ৰয় ল'লে, মথাউৰিত কিয় আশ্ৰয় ল'লে? কিন্তু সেই লোকসকলৰ যে মাটি বাৰী চৰকাৰে, যেতিয়া তেওঁলোকৰ মাটি বাৰী নদীয়ে গৰাখহনীয়াত যেতিয়া জাহ গ'ল, সেই লোকসকল যে নিৰাশ্ৰয় হৈ গ'ল, এই চৰকাৰখনে কিন্তু দায়িত্ব পালন নকৰে। এখন নিৰ্বাচিত চৰকাৰৰ প্ৰথম দায়িত্ব হয় জনসাধাৰণক নিৰাপত্তা দিয়া, আৰ্থসামাজিক নিৰাপত্তা দিয়া, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকক সহায় কৰা, তেওঁলোক সকাহ দিয়া চৰকাৰৰ প্ৰথম দায়িত্ব। আপোনালোকৰ আৰু এজন স্পীকাৰ আছে, আমাৰ সময় আছে, আমি ইছ্যুটো মিলাই লৈ আছো। আপুনি অকলে ক'ব? নহয়, তেখেতে ক'ব। যিয়ে নহওক, এতিয়া আমাৰ কথাটো হ'ল, চৰকাৰৰ যিহেতু প্ৰথম দায়িত্বটো হয় সকাহ দিয়া জনসাধাৰণক। গতিকে যেতিয়া মানুহ বিপদগ্ৰস্ত হয়, তেওঁলোক ভূমিহীন, গৃহহীন হয়, তেতিয়া চৰকাৰে একো নকয়। কিন্তু তেওঁলোকে কৰবাত যদি চৰকাৰী মাটিত আশ্ৰয় লয়, তেতিয়া চৰকাৰ সজাগ হৈ যায়, তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে উঠি পৰি লাগে। কিন্তু সেই চৰকাৰে কিন্তু এবাৰো ভাবি নাচায় যে এই গৃহহীন হোৱা, ভূমিহীন হোৱা লোকসকলক আমি অন্তত কৰবাত সংস্থাপন দিওঁ। অধ্যক্ষ মহোদয়, বহুত দুখ লাগে।
আৰু এটা কথা হ'ল ট্ৰাই টু কনক্লুড আৰু স্যাৰ 2 মিনিটত হৈ যাব, দুটামান পইণ্ট আছে বাকীজনেও চাব লাগিব ন আপোনাৰ। গতিকে আৰু এটা কথা হ'ল এই যে ডিমাৰ্কেশ্যন বিলাক কৰে ৰেভিনিউ ডিপাৰ্টমেণ্টে, ডিমাৰ্কেশ্যনত এনেকুৱা সমস্যা আজি আমি দেখিছো আমাৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ মাজত যিটো ব্ৰহ্মপুত্ৰ নদী সীমা, এই নদীৰ মাজত যিবিলাক চৰ চাপৰি নগাঁও জিলাৰ সীমাত আছে, নগাঁও জিলাৰ মানুহবিলাক থাকে, তেওঁলোকে ডিমাৰ্কেশ্যনত শোণিতপুৰৰ পৰা দৰং জিলাত পেলাই থৈছে। এইটো আমি DRSC কমিটিৰ জৰিয়তে কেইবাবাৰো প্ৰস্তাৱ দিলো যে ডিমাৰ্কেশ্যন হ'ব লাগে, য'ত নগাঁও জিলাৰ মানুহ আছে, নগাঁও জিলাৰ সংলগ্ন সেইবিলাক নগাঁও জিলাত ৰাখিব লাগে। কিন্তু এইবিলাক কিমানবাৰ প্ৰস্তাৱ দিয়া হ'ল, এতিয়ালৈকে চৰকাৰে সেই কামবিলাক কৰি থকা নাই। আৰু অধ্যক্ষ মহোদয়, মই সদৌ শেষত এটা পইণ্ট ক'ব খুজিছো যে পুনৰবাৰ মই আপোনাৰ জৰিয়তে দাবী জনাইছো যে গৰাখহনীয়া লোকসকলৰ ছাৰ্ভে কৰক, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰক, ভূমিহীন গৃহহীন লোকসকলৰ তেওঁলোকৰ তালিকা ৰেজিষ্ট্ৰেশ্যনটো কৰক, কৰাৰ পিছত তেওঁলোকক ইণ্টাৰনেলি ডিছপ্লেড পাৰ্চন চাৰ্টিফিকেটটো অতি সোনকালে ইছ্যু কৰক, যাতে তেওঁলোকে ক'ৰবাত সংস্থাপনৰ কাৰণে চৰকাৰে সুবিধা দিয়ে বা অন্যান্য চৰকাৰী সা সুবিধা বা যদি অস্থায়ী সংস্থাপনৰ যাতে সুবিধাটো লাভ কৰিব পাৰে। এইবিলাক নকৰি কেৱল তেওঁলোকে যদি দায়িত্বজ্ঞানহীনভাৱে এনেকে চলাই থাকে, এই জনসাধাৰণৰ দুখ দুৰ্দশা কেতিয়াও অন্ত নকৰিব। আপোনাৰ জৰিয়তে এই কথাখিনি মই চৰকাৰক কৰি মোৰ বক্তব্য এইখিনিতে সামৰিছো। ধন্যবাদ।